ছয়গাঁও ঔগুৰিত খৰখৰী নদীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। দক্ষিণ কামৰূপৰ ছয়গাঁও ঔগুৰিত খৰখৰী নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন ছয়গাঁও বিহিতীয়া মনোজ ঠাকুৰীয়া বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে যুৱকজন এগৰাকী তামোল ব্যৱসায়ী। যোৱা নিশা যুৱকজনে উকিয়ামৰ নিকটৱৰ্তী বৰজাৰ অঞ্চলত ক্ৰয় কৰা এখন তামোলৰ বাগানৰ পৰা তামোল পাৰি এখন বাহনত ছয়গাঁৱলৈ পঠাই দি নিজৰ মটৰ চাইকেলখনেৰে ঘৰলৈ আহি আছিল। কিন্তু যুৱকজন নিশা ঘৰলৈ উভতি নাহিল। অৱশেষত পুৱা যুৱকজনক মৃত অৱস্থাত খৰখৰী নৈত উদ্ধাৰ কৰা হয়। মৃতদেহটো পিছত ছয়গাঁও আৰক্ষীয়ে থানালৈ লৈ আহে। পৰিয়ালৰ লোকৰ সন্দেহ এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনা। উক্ত হত্যাকাণ্ডটোত ৰাজু নামৰ এজন যুৱক জড়িত থকা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তত সেই ঘটনাৰ লগত কোন জড়িত আছে সেইটো পোহৰলৈ আহিব। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৰ ৰিপৰ্ট, অল আছাম নিউজ 30। এইটো ডাইৰেক্ট মাৰ্ডাৰ। এইটো মানে ধৰ ইয়াত কোবাই কোবাই মাৰিছে, মাৰি পেলাই নদীত লৈ গৈছে, নদীত লৈ পেলাই দিছে। এইখিনি আৰু দাবী মানে কি, এইটো উচিত শাস্তি দিব লাগিব। আমাক যিখিনি আমাৰ উচিত শাস্তি লাগিব, দোষীক আমাক শাস্তি দিব লাগিব। এইটো দোষীক শাস্তি নিদিয়ালৈকে আমি এইটো অৱগত হৈয়ে থাকিম। এইটো আমি গ'লোঁ। বাইকো আছে, কাপোৰ আছে, তাত বাঁহেদি কোবা চিন আছে, গোটেইখিনি আছে। পূব আপোনালোকে চালেও গম পাব, গোটেইখিনি পূব আছে। আপোনালোকে বাঁহ এনেই ডাঙৰ বাঁহেদি কোবাই পেলাই মাৰিছে, এইটো গমেই পায়। আৰক্ষী আহি পেলাই এতিয়া অনুসন্ধান কৰি আছে। অনুসন্ধান কৰি আৰক্ষী কি কৰে এইখিনি আৰু ক'ব লাগে। আৰু কালিৰ ঘটনাটো মানে ৰাতি সি তামোলৰ বেপাৰ কৰে। মনোজ ঠাকুৰীয়া, বিহদিয়া। দেউতাকৰ নাম লক্ষেশ্বৰ ঠাকুৰীয়া, মাকৰ নাম কুসুম ঠাকুৰীয়া। ই অৰিজিনেলি সি তামোলৰ বেপাৰে কৰে। ইয়াতে জাৰুৱা গাঁও বুলি গাঁৱত তামোল ৰাতি কালি দিনত পাৰিছে। পাৰি কিনে তামোল যাৰ লগত পাৰিছে সেই মানুহৰ ঘৰতো যোৱা গৈছে। সেই মানুহৰ ৰাতি প্ৰায় 8:20 মানত উগুৰিৰ চকুত গিলি আহিছে। যাৰ লগত তামোল পাৰিছে ইয়াৰ লগত, সেই মানুহৰ লগতে আহিছে। কিবা মেডিচিন কিনিছে ইয়াতে উগুৰিৰ চকুত। কিনি কিনে ৰাতি 8:20 ঘৈণীয়েকৰ লগতো কথা হৈছে। তাৰপিছত মানে সিয়াৰ লগত মানে যোগসূত্ৰ নাই। মোবাইলটো ৰিং কৰিছে কিন্তু সি উঠাৱা নাই। তাৰপিছত আমি সন্দেহবশতঃ ৰাতি ঠিক 11:30-11:30 বজাত আমি ঘৰৰ পৰা সিয়াক বিচাৰি আহোঁ। বিচাৰি আহি সেই তামোল পৰা ল'ৰাটোৱে তামোল মানে ইয়াৰ লগত যিটো ল'ৰা থাকে, ৰাজু উপাধিটো একচুৱেল মোৰ মনত নাই, নামটো ৰাজু বুলি কয়। গাৰো ল'ৰা কিন্তু সন্যাসীৰ তাতে। ল'ৰাটোক আমি ৰাতি আমাৰ লগত মনোজ ঠাকুৰীয়াৰ ঘৈণীয়েকৰ লগত আছিল আমাৰ। আমি বিচাৰি আহোঁতে ৰাজুক তাতে লগ পাওঁ। যাই তামোলটো পাৰিছিল কি মণি বুলি উপাধিবিলাক মই সিমান ভালকৈ নাজানো। মণিকো লগ পাওঁ। সিহঁতৰ লগত কথাটো আমি অনুসন্ধানটো কৰোঁ আৰু যে মানে কেনেকৈ ক'ত এৰা এৰি হ'ল, এই উগুৰিৰ চকুত এৰা এৰি হোৱা বুলি কৈছে। তাৰপিছত আমি ৰাতি বিচাৰিছোঁ, বিচাৰি নাপালোঁ। আমি উভতি আহোঁতে ছয়গাঁও থানাৰ পুলিচৰ পেট্ৰলিংটো আমি লগ পাওঁ। তেওঁলোককো অৱগত কৰোঁ। তেওঁলোকে কৈছে কি ঠিক আছে আপোনালোকে বিচাৰক, আমিও বিচাৰোঁ। এনেকৈ বিচাৰিলোঁ। বিচাৰি ৰাতিপুৱা নগ'ল। ৰাতিপুৱা আমাৰ ঘৰৰ মানুহে এনেকৈ বিচাৰোঁতে এইখিনি উগুৰিতে নদীৰ পাৰত মানে মদ খুৱাই কিনে কাপোৰ কানি খোলকৈ কোবাই কিনে মাৰি নদীত পেলাই দিছে। এতিয়া আমি সদ্যহতে ডেড বডিটো পাইছোঁ। পুলিচকো জনাইছোঁ, পুলিচ আহিছে। তেওঁলোকৰ কামটো তেওঁলোকে কৰিব। এতিয়া সন্দেহ মানে এতিয়া মাৰ্ডাৰ। এইটোতো মাৰ্ডাৰে। এইটো মাৰ্ডাৰ কৰা গম পাব। গোটেই মানে তেজৰ চিন আছে, চিন আছে। এতিয়া মানুহজন যিহেতুকে নদীতে উল্টা হৈ পৰি আছে, মুখৰ ফালে বা মুখমণ্ডলটো কেনেকৈ আছে আমি দেখা নাই বৰ্তমান। এতিয়া ওপৰৰ যিখিনি তেওঁ টপিনা এইবিলাক কোবৰ পুৰা চিন আছে, ৰাইজেও দেখিছে। এতিয়া ইনভেষ্টিগেশ্যনত এতিয়া সন্দেহ কৰিবলগীয়া ৰাজু বোলা ল'ৰাটোৱে হ'ব। কাৰণ যিহেতুকে উগুৰিৰ চকুক গিলি সেই সময়ত গিলি আছিল, ফালাফালি হোৱা বুলি সি কোৱা কথা। এতিয়া সিৰ কথাটো কিমান সঁচা কিমান মিছা সেইটো হয়তো ইনভেষ্টিগেশ্যনত অনুসন্ধান কৰিলে ওলাব।